মই কি সুধিছিলো হা এনেকৈ কি মনে মনে থাকিবানে চোৱা পৰি তুমি বুজিবলৈ চেষ্টা কৰা মোৰ মা দেউতাৰ একমাত্ৰ সন্তান মা দেউতাই মোক কিমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিছে এই চাকৰিটো পাবলৈ সক্ষম কৰাইছে সেয়া একমাত্ৰ মই জানো এনেকুৱা অৱস্থাত মই চাকৰিটো পাই যদি মা দেউতাক এৰি থৈ চহৰত থাকিবলৈ যাওঁ মা দেউতাই মনত কিমান দুখ পাব ভাবাচোন তুমি কিয় নুবুজা বাৰু তাৰমানে তুমি মোতকৈ তোমাৰ মা দেউতাকে বেছি ভাল পোৱা নহয় জানো মই যে তোমাৰ কাৰণে এখন ঘৰ এৰি থৈ আহিছোঁ সেয়া মানে একেবাৰে সৰু কথা সৌ পৰি এইবোৰ ভেদভাৱ কৰিবলৈ নাযাবা মা দেউতা মোৰ যিমানে প্ৰিয় তুমিও মোৰ সিমান প্ৰিয় তুমি এইবোৰ কথা এনেকৈ নক'বা মই কাকো ভেদভাৱ কৰিব বিচৰা নাই মই যিটো সত্য সেইটোহে কৈছোঁ হয় তুমি মোৰ বাবে সকলো এৰি থৈ আহিছা সেইবুলি ময়ো কি চহৰত থাকিবৰ বাবে মই গাঁৱৰ পৰা গুচি যাম ইয়াৰ পৰাই মই চাকৰিটো কৰি আছোঁ অহা যোৱা কৰি আছোঁ ধুনীয়াকৈ এতিয়া বিয়াখন পাতিলোঁ বুলিয়ে এনেকৈ গুচি যাব পাৰি নেকি তাতে মোৰ চাকৰিটো পোৱা হৈছে কেইদিন মই সেইবোৰ একো নাজানো পাৰ্থ মই মুঠতে কৈছোঁ যে মই ইয়াত থাকিব নোৱাৰোঁ গাঁৱত থাকি মই একেবাৰে ভাল নাপাওঁ ইয়াত বোকা মাটি মানুহৰো কোনো ষ্টেণ্ডাৰ্ড নাই মানুহৰ কথা কোৱাৰ কোনো ধৰণ নাই এইবোৰৰ মাজত মই থাকিব নোৱাৰোঁ গেলা গোন্ধ গোবৰৰ মই এইবিলাকৰ মাজত থাকিব নোৱাৰোঁ বুলি কৈছোঁ নহয় নোৱাৰোঁ মই মুঠতে কৈছোঁ নহয় মই চহৰতে থাকিমগৈ চহৰত থাকিব নোৱাৰা যদি মোক বিয়া কৰাইছা কিয় তুমিওতো মোক আগতে কোৱা নাছিলা যে তুমি বিয়া হৈ গাঁৱত থাকিব নোৱাৰোঁ বুলি তেনেকৈ বুলি কোৱা হ'লে হয়তো মই তেতিয়া গম পোৱা হ'লে মোক বিয়া নকৰালাহেঁতেন তুমি সঁচাকৈ বহুত গাঁৱৰ মানে একেবাৰে ফুট হৈ আছা আজিকালি মানুহে ওলাই যাব বিচাৰে ষ্টেণ্ডাৰ্ডকৈ থাকিব বিচাৰে মানুহ এতিয়া কিমান উন্নতি জখলাত বগাই আছে তুমি গাঁৱতে সোমাই গাঁৱৰ ফুটটো হৈ থাকা কিবি তৰ্কাতৰ্কি কৰি আছো কি হ'লনো দেউতা একো নাই এনেই আমি কথা পাতি আছিলোঁ আমি আকৌ ভয়ে খাইছিলোঁ কিজানি তই বোৱাৰীৰ লগত কিবা কাজিয়া লাগিছে নেকি বুলি আপোনালোকৰ ল'ৰাই মিছা কথা কৈছে তেওঁ মোৰ লগত কাজিয়া লাগি আছিল মিছা কথা কৈছে মইনা কি হ'ল সঁচা কথা কওঁ তেওঁ কি ক'ব মই কৈছোঁ শুনক মই গাঁৱত থাকিব নোৱাৰোঁ সেইকাৰণে কৈছোঁ চহৰতে এটা ৰুম লৈ আমি তাতে থাকিম যিহেতু অফিচ যাবই লাগিব গতিকে ইয়াৰ পৰা সদায় অহা যোৱা কৰি থকাতকৈ ৰুম এটা লৈ আমি তাতে থাকিম বোৱাৰী তুমি এইবোৰ কি কৈছা সি আমাৰ এটাই ল'ৰা তাক আমি কেনেকৈ বুকুৰ মাজৰ পৰা আঁতৰাই পঠাম নাই তোমালোকে ইয়াতেই থাকা কি বেয়া পাইছা গাঁৱত আমাৰ সহজ সৰল মানুহ ধুনীয়া এটা পৰিৱেশ তাত থাকিবলৈ তোমাৰ আপত্তি কি অদৰকাৰী কথা নক'ব মোক মই এই গাঁৱৰ এই লেতেৰা পৰিৱেশত একেবাৰে থাকিব নোৱাৰোঁ কৈছোঁ নহয় সহজ সৰল মানুহৰ কথা মোক দৰকাৰ নাই কোন কি কিন্তু মই এই গাঁৱৰ গেলা পানী দুনি সোপাৰ মাজত থাকিব নোৱাৰোঁ দেই মই ক'লোঁ নহয় মই সোপাৰ মাজত থাকিব নোৱাৰোঁ ইমান গোন্ধাই গোবৰৰ গোন্ধ কি যে গোন্ধাই মানে নহয় একদমেই বেয়া পাওঁ বোৱাৰী কি কৈছা তুমি এইবোৰ গাঁৱত থাকি বেয়া পোৱা তুমি বাৰু গোহালিত গোবৰ চুবগৈ নালাগে দিয়া তোমাক সেইবোৰ কামত মই নলগাওঁ নহয় দৰকাৰ হ'লে তুমি একোৱে কৰিব নালাগে মই তোমাক বহুৱাই খুৱাম তথাপি তুমি মোৰ ল'ৰাটোক আমাৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিবলৈ নিবিচাৰিবা চহৰত থাকি তোমালোকে কি পাবানো সি ঘৰৰ পৰা অহা যোৱা কৰি আছে যেতিয়া ঘৰৰ পৰাই অহা যোৱা কৰি থাকিবলৈ দিয়া আমি অন্ততঃ তাক চকুৰ আগত সদায় দেখি থাকিম চহৰলৈ গ'লে আমি ইয়াত কেনেকৈ থাকিম নাই মই নাযাওঁ তোমালোকে চিন্তা নকৰিবা মা দেউতা মই কেতিয়াও নাযাওঁ চহৰলৈ কি কথা কৈছা তুমি এইবোৰ এনেকৈ ক'লে হ'ব নেকি যাবই লাগিব মই কৈছোঁ নহয় মই যাবই লাগিব বুলি কৈছোঁ নহয় যাবই লাগিব একেবাৰে গাঁৱত সোমাই থাকি কিবা পায় নে কোনোবা প্ৰেমিকা চেমিকা আছে নেকি তোমাৰ ইয়াত পৰি অকণমান মোক চম্ভালি কথা ক'বা তুমি কি কথা কৈ আছা নিজে গম পাইছানে নাই মই ঠিকেই কৈছোঁ তেতিয়াহ'লে তোমাৰ বুঢ়া বুঢ়ী মা দেউতাহঁতক এৰি থৈ যাবলৈ কিয় মন নাই কি ডাঙৰ কথাটো হ'ল মাজে মাজে আহি চাই থাকিব পাৰিলে হ'ল নহয় একেবাৰে কি হ'লনো আজিকালি সকলোৱে চহৰত থাকে চহৰত থাকি ভাল লাগে তাতে সকলো সুবিধা ইয়াত কি গাঁৱলীয়া ভূতে বহুৱাই কিবা ঘা ভাই তোমালোকে কাজিয়া নকৰিবাচোন কথাটো অকণমান শান্তকৈ ক'লেও হয় নহয় কিয় ইমান খং কৰিছা বাৰু কোৱাচোন তুমি গাত থাকি একো অসুবিধা নোপোৱা মই তোমাক কৈছোঁ নহয় তোমাৰ কাপোৰ কানিলৈকে টকা হ'লে মই ধুই দিম তুমি ইয়াৰ পৰা যোৱা কথা নক'বা প্লিজ তুমি ইয়াৰ পৰা যোৱা কথা নক'বা বোৱাৰী মাৰে ঠিকেই কৈছে বোৱাৰী তুমি দৰকাৰ হ'লে একোৱেই কৰিব নালাগে কিন্তু আমাৰ ল'ৰা এটাই তাক আমাৰ বুকুৰ মাজৰ পৰা লৈ নাযাবা তাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ বহুত দিন ল'ৰা ছোৱালী নোহোৱাকৈ আছিলে কিমান যে ভগৱানক স্তুতি কৰি অ'ত হৰাই দি অ'ত চিকিৎসা কৰাৰ ফলত আমাৰ ল'ৰাটো জন্ম হৈছে কিমান যে কষ্টৰে সৰুৰ পৰা তাক ডাঙৰ দীঘল কৰিছোঁ তাক এটা টোপ পৰিবলৈ নিদিয়াকৈ সি আমাৰ আলাসৰ লাৰু তাক আমাৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিনিবা সি নতুনকৈ চাকৰিটো পাইছে ঘৰৰ পৰা অহা যোৱা কৰিছে কিন্তু তুমি অন্ততঃ তাক এনেকৈ কাঢ়ি নিনিবা মই সেইবোৰ একো বুজি নাপাওঁ আপোনালোকৰ ল'ৰাটোহে অকল আলাসৰ লাৰু নে মই কি মোৰ মা পাপাৰ আলাসৰ লাৰু নহয় মই তেনেকৈ গুচি আহিছোঁ বোৱাৰী তোমালোক ছোৱালী মানুহ এইটো আমাৰ সমাজৰ নিয়মেই ন বিয়া হৈ অহাটো তোমাকনো আমি কি শাস্তি দিলোঁ কোৱাচোন তুমি যে এনেকৈ গাঁও এৰি যাবলৈ ওলাইছা কি বেয়া পাইছা তুমি গাঁৱত থাকি কোৱাচোন বহুত বেয়া পাইছোঁ মই নাথাকো বুলি কৈছোঁ নহয় ইয়াত থাকিব নোৱাৰোঁ মই মুঠতে গাঁৱত নাথাকো কৈ দিলোঁ নিশ্চয়বা মই যিটো কৈছোঁ সেইটোৱেই মই ইয়াত থাকিব নোৱাৰোঁ বুলি কৈছোঁ নোৱাৰোঁ বোৱাৰী তোমাক কামো কৰিছোঁ মোৰ ল'ৰাটো আমাৰ বুকুৰ মাজৰ পৰা আঁতৰাই নিনিবা পাৰ্থ মই তোমাক শেষবাৰৰ বাবে সুধিছোঁ তুমি যদি মোৰ লগত চহৰত থাকিবলৈ নোযোৱা নহয় মই কিন্তু তোমাৰ কাৰণে
ভাল পাওঁ চহৰতে থাকিম গাঁৱৰ বোকা পানী মাটি খচকি মই ইয়াত থাকিব নোৱাৰোঁ বুলি কৈছোঁ নহয় তুমি যদি মোৰ লগত এখন ঘৰ পৰা এতিয়া ওলাই নোযোৱা নহয় মই যিটো কৈছোঁ কৰিম বুলি কৈছোঁ সেইটো কিন্তু কৰিমেই তোমাৰ মা দেউতাৰ ওপৰত মই কেছ দিম মোক অত্যাচাৰ কৰিছে বুলি আৰু তুমিতো জানাই বোৱাৰী এজনীক অত্যাচাৰ কৰাৰ ফলত কিমান শাস্তি হ'ব পাৰে তুমি মিছা কথাবোৰ কৈ আমাৰ মূৰটো গৰম কৰিবলৈ নাহিবা মোৰ মা দেউতাই তোমাৰ লগত একো অন্যায় কৰা নাই তোমাক বহুত মৰম কৰে তেনেকুৱা স্থলত তুমি এনেকুৱা কৰিব নোৱাৰা পাৰিম মই পাৰিম বুলি কৈছোঁ নহয় আৰু কৰি দেখুৱাই দিম তুমি মোৰ লগত যাবা নে নোযোৱা মই সেইটো সুধি আছোঁ যাব পাৰি যাব তুমি আমাৰ ওপৰত কেছ নিদিবা আমি জীৱনত পুলিচৰ লগত কোনোদিন পুলিচৰ ওচৰলৈ যাবলগীয়া হোৱা নাই এতিয়া এই বুঢ়া বয়সত আমি পুলিচৰ লগত লেনদেন কৰিব নোৱাৰোঁ আমি অকলশৰে থাকিম দিয়া লৈ যোৱা তোমালোক সুখত থাকাগৈ অ' মইনা যা বিয়াখন পাতিছ যেতিয়া তাই কথা এটা শুনিব লাগিব যা গুচি যা মা শুনাচোন মা যাও আমাৰ কাৰণে তই পুলিচৰ ওচৰত জেলত সোমাই থকাটো মই নিবিচাৰোঁ আজিকালি টিভিবোৰত দিয়ে থাকে যৌতুকৰ বাবে অত্যাচাৰ কৰা বোৱাৰীক শাহুৰেককো নি জেলত ভৰাই থয় এই বয়সত মোৰ জেলত সোমাবলৈ মন নাই যা গুচি যা যেতিয়াই যা তহঁত থাকিম দে আগতে যেনে কৈ আছিলোঁ এতিয়া মাৰে মই দুয়োটা একেলগে তেনেকৈয়ে থাকিম দেউতা শুনাচোন তেওঁলোক দেখিলা কিমান বুদ্ধি মানুহ তোমাৰ দৰে নহয় জেললৈ যোৱাৰ ভয়তে বুঢ়া বুঢ়ীয়ে পঠিয়াবলৈ বাধ্য হৈ গ'ল অথনিৰ পৰা কন্দা কটা কৰি ল'ৰাটোক নিব নালাগে বুলি কৈছিল কিন্তু যেতিয়াই জেলৰ কথা শুনিলে জেলৰ ভাত খাব লাগিব বুলি ভয়তে বুঢ়া বুঢ়ীয়ে এৰি দিবলৈ বাধ্য হ'ল দেখিলাতো চুপ থাকা তুমি কিয় মা দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলা হা কিয় এনেকুৱা কৰিলা চোৱা পাৰ্থ মই তোমাক বহুত বেছি ভাল পাওঁ আৰু তুমি জানো মোক ভাল নোপোৱা মই আমাৰ এটা সুন্দৰ জীৱন যাপন কটাবৰ বাবেহে চহৰলৈ তোমাক যাবলৈ কৈছোঁ ইয়ালৈ আহিবলৈ মানা কৰা নাই নহয় মাজে মাজে দুইটা আহি থাকিম দিয়া চহৰত কিমান সুবিধা তুমিয়ে ভাবাচোন চহৰত থাকিলে কিমান যে ভাল লাগিব আমি দুটাই নতুন এখন সংসাৰ কৰিম তুমি কিয় বুজি নোপোৱা হা মাজে মাজে আহি থাকিম তোমাৰ দেউতাক আমিতো মা দেউতাক একেবাৰে এৰি দিম বুলি কোৱা নাই কিছুমান ল'ৰা ছোৱালীয়ে মাক দেউতাক একেবাৰে এৰি দিয়ে মইতো তোমাক সেইটো কোৱা নাই তোমাৰ মা দেউতাক মই কেতিয়াও বেয়া নাপাওঁ তেওঁলোকক মই ভালো পাওঁ তেওঁলোকে ইমান মৰম কৰে মোক সেইটো মই বুজি পাওঁ কিন্তু মোৰ যে চহৰত থাকিহে ভাল লাগে চহৰৰ পৰিৱেশটো মই কিমান ভাল পাওঁ তাতে সকলোবোৰ সা সুবিধা থাকে সেইকাৰণেহে কৈছোঁ তুমি প্লিজ ব'লা না শুনা বাৰু তুমি তোমাক মই এটা কথা কওঁ শুনা আমি প্ৰথমতে কৰি লওঁ তাৰপিছত ৰুম চুম ধুনীয়াকৈ চিজিল কৰি লওঁ তাৰপাছত আমি যেতিয়া লাহে লাহে তোমাৰ চাকৰিটো হৈছে যেতিয়া এতিয়া দৰমহা পাতি পাবা ন যেতিয়া পইচা পাতি হ'ব তেতিয়া আমি তাতে এটা নিজাববীয়াকৈ ঘৰ বনাম আৰু তেতিয়া তোমাৰ মা আৰু দেউতা আমি তালৈকে লৈ যাম হ'ব কি তুমি সঁচাই কৈছা মোৰ মা দেউতাকো তালৈ লৈ যাবা অঁ ধুনীয়াকৈ যেতিয়া আমি নিজৰ এখন ঘৰ বনাব পাৰিম তেতিয়া মা দেউতা আমাৰ লগতে থাকিবগৈ ঠিক আছে তেতিয়াহ'লে মোৰ যোৱাত কোনো আপত্তি নাই কিন্তু মা দেউতা সেই যাবলৈ মন যোৱা নাই মই তোমাক কথা দিছোঁ যেতিয়া আমাৰ ঘৰ এখন হ'ব তেতিয়া মাকেও দেউতাকে ইয়াৰ পৰা লৈ যাম গাঁৱত মা দেউতাহঁতকো থাকিবলৈ নিদিওঁ চহৰত কিমান সুবিধা দেখা নাই চহৰত একোৱে অসুবিধা নাই সকলো বস্তু বিচাৰিলে পায় গতিকে তুমি চিন্তাই নকৰিবা মা আৰু দেউতাকো আমি অতি সোনকালে ইয়াৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম ঠিক আছে তেতিয়াহ'লে কেনেকুৱা লাগিছে মোৰ ভাল লাগিছেনে লাগিছে বৰ ভাল লাগিছে অথনিৰ পৰা ৰৈ আমনি লাগি গৈছে ইমান সময় লাগেও তোমালোকৰ মেকআপ কৰোঁতে লাগিবইতো মইতো আৰু এতিয়া গাঁৱত নাই চহৰত আছোঁ ন চহৰত থাকিলে ষ্টেণ্ডাৰ্ড থকাৰ কথাই বেলেগ ন মেকআপ কৰিবই লাগিব কাপোৰ ভালকৈ পিন্ধিবই লাগিব ন এতিয়া আমি ফুৰিবলৈ যাম যেতিয়া আৰু ভালকৈ ওলাই মেলি নগ'লে হ'বনে মোক নহ'লে সকলোৱে ভাবিব এইজনী গাঁৱৰ ক'ৰবাত গাঁৱৰ বুলি ভাবিব গম পাইছা ইমানেই যদি সেইবোৰ কথা চিন্তা কৰিছা তেতিয়াহ'লে তুমি হাফ পেণ্ট স্পৰ্টিং এটা পিন্ধি নালাগে চাদৰ মেখেলা পিন্ধি গ'লে তোমাক কোনোবাই আকৌ গাঁৱৰ ভূত বুলি হাঁহে বা তুমিও যে কথা কোৱা আৰু চহৰত কি চাদৰ মেখেলা নিপিন্ধে নেকি মই কি সদায় ফুৰিবলৈ যাওঁতে চাদৰ মেখেলা পিন্ধি যাম বুলি ভাবিছা নেকি সদায় বেলেগ পিন্ধি যাম আজি প্ৰথম কাৰণেহে মই চাদৰ মেখেলা পিন্ধিছোঁ তাৰপিছত চাবাচোন দৰকাৰ হ'লে কেতিয়াবা হাফ পেণ্টো পিন্ধি যাম ইয়াতো মোক কোনো চাই থাকিব ইয়াতো মোক কোনোবা শহুৰ নাই ঠিকেই কৈছা দিয়া তোমাৰ কথা আৰু যি কৰা মইনো কি ক'ম মোৰ কথাটো তুমি নুশুনাই পিছে এতিয়া ব'লা নহ'লে দেৰিয়ে হ'ব আৰু শুনা আজি আকৌ ৰুমত আহি ভাত নাখাওঁহি বাটতে কিবা এটা খাই আহিম ৰেষ্টুৰেণ্টত সোমাই দেই হ'ব গোসানী হ'ব থেংক ইউ এইবিলাকৰ কাৰণেইতো মই গাঁৱৰ পৰা চহৰলৈ আহিছোঁ ন মই জানিছোঁৱে অ' চহৰত যে এইবোৰকে কৰি ফুৰিবলৈ গাঁওখন এৰি থৈ পেলাই আহিছা বুলি এই ল'ৰা বোৱাৰী ঘৰৰ পৰা যোৱা আজি ছমাহে হ'ল তোমাৰ আকৌ মুখত হাঁহিটো নহয় কিন্তু ইমানকৈ এইবোৰকে ভাবি চিন্তি থাকিব নালাগে আৰু আপুনি কি বুজিব মই তাক জন্ম দিছোঁ 9 মাহ মোৰ পেটত তাক ৰাখিছোঁ তুলি তালি ডাঙৰ দীঘল কৰিছোঁ সিটোক পাব বুলি হাত পাতি ধৰিছোঁ ইমানখিনি কৰাৰ পাছত এনেকৈ কুকুৰ বাজৰ পৰা প্ৰথমবাৰৰ বাবে ওলাই গৈছে বেয়া নালাগিবনে মোৰ হ'ব দিয়া ল'ৰা এতিয়া ডাঙৰ হ'ল এতিয়া সৰু হৈ থকা নাই আমি বিচৰাৰ দৰে কথাবোৰো হৈ থকা নাই অ' তুমি মন বেয়া কৰি নাথাকিবাচোন দেখিলে সি ছমাহত মাত্ৰ দুবাৰহে আহিছে মই ভাবিছিলোঁ সপ্তাহত দুদিনকৈ হ'লেও সি ঘৰলৈ আহিব কিন্তু নাই ছমাহত মাত্ৰ দুবাৰহে ঘৰলৈ অহা যোৱা কৰিছে মোৰ কেনেকুৱা লাগে জানেনে আগতে যে সি অফিচৰ পৰা আহে
মই এনেকুৱা লাগি থাকে যেন সি আহিব মোক মাতিব মা ভাত দিয়া বুলি ক'ব এই শব্দকেইটাই মোৰ কামলৈ আহি থাকে হ'ব দিয়া দুখ নকৰিবা কি কৰিবা আৰু আমাৰ কপালত ভগৱানে ইয়াকে লিখিলে এটাই প্ৰাৰ্থনা কৰা ভগৱানৰ ওচৰত যাতে সিহঁত দুটা য'তে আছে শান্তিত থাকক সুখেৰে থাকক এয়াতো মই সদায় ভাবি থাকোঁ কিন্তু ল'ৰাটো আৰু বোৱাৰীজনীৰ লগতে থকা হ'লে কিমান ভাল লাগিলেহেঁতেন চাওকচোন কি কৰিবা ভালটো লাগিলেহেঁতেন উপায়তো নাই বাহিৰ বৰষুণ দিছে তুমি কাপোৰ কানি আছিল আছেতো কাপোৰ কানি একদম আছে ভৰাই লওঁগে পাই ইমান বৰষুণ দিছে বৰষুণ দি আছে গুৱাহাটীত অলপ বানপানী হ'বলৈ আৰম্ভ কৰিছে কেনেবাকৈ আমাৰ ৰুমত নোসোমালে ৰক্ষা আৰু পাই নিউজত পাইছোঁ জেগাই জেগাই মানুহবিলাকৰ কি যে অৱস্থা হৈছে নহয় বৰষুণ যাক যে নেৰাই হ'ল আৰু পাই কি হ'ব এতিয়া আমাৰ অৱস্থাটো ইমান ঘপককৈ বানপানী হৈ গ'ল ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি কি হ'ব এতিয়া আমাৰ দেখোন আধা মানুহকেইটা ডুবেই গ'লো কি হ'ব এতিয়া কেনেকৈ থাকিম ইয়াত ইছ ৰাম ৰাম ইমান গেলা পানী সোপাৰ মাজত সোমাই আছোঁ কি যে কৰোঁ ভাবিয়ে নোপোৱা হৈছোঁ গোটেইখন বানপানী আৰু বানপানী ফালে যাব নোৱাৰি সিফালে যাব নোৱাৰি এতিয়া ৰুমটোতো যদি এনেকৈ আধা পানীয়ে হয় কেনেকৈ খাম কি কৰিম বাৰু ভাবাচোন তুমি ভালেই হৈছে এইবোৰ সকলোবোৰ তোমাৰ কাৰণেই হৈছে তোমাৰ দৰে মানুহে এনেকুৱাবিলাক পৰিস্থিতি পাব লাগে গাঁৱত থাকি বেয়া পাওঁ বুলি গাঁৱক আহি পেলাই আহিছিলা নহয় গাঁৱত এতিয়া চোৱাগৈ যোৱা গাঁৱৰ মানুহ কিমান সুখত আছে না পানী অকণ হৈছে না কিবা অসুবিধা হৈছে চহৰত থাকিবলৈ আহিছিলা নহয় থাকা এতিয়া ভালকৈ যেনেকৈ থাকা মোৰ ক'বলগীয়া একো নাই মই এনেকৈ থাকিম তুমি এনেই মোৰ টেনশ্যন হৈছে কি কথাবোৰ মোক গাই আছা বাৰু মইনো কি জানো বানপানী হ'ব বুলি ইয়াত এনেকৈ প্লিজ কিবা এটা খাবলৈ আনাগৈ না মোৰ বহুত ভোক লাগিছে ঘৰটো বনাবলৈ কোনো ব্যৱস্থাই নাই ৰাতি খোৱা এতিয়ালৈকে একো খাবলৈ পোৱা নাই কি হ'ব এতিয়া এতিয়া বানপানী মই ক'লেও ওলাই যাওঁ খোজকাঢ়ি ক'ৰবাৰ পৰা কিবা আনিবলৈ যোৱালেও বহুত সময় লাগিব থাকা তেনেকৈয়ে সহ্য কৰি থাকা কি কৈছা তুমি এইবোৰ কেনেকৈ নোখোৱা নোপোৱা কৰি থাকিম এতিয়া পানী তাৰ মাজত চিকটা পানী ইমান গেলা পানী আহিছে মই নোৱাৰো এনেকৈ থাকিব থাকা গাঁৱত থাকিবলৈ পাই হাঁহিছিলা নহয় গাঁৱৰ মানুহবোৰ বেয়া গাঁৱৰ পৰিৱেশ বেয়া গাঁৱৰ গোবৰৰ গোন্ধ ল'ব নোৱাৰা এতিয়া তোমালোকৰ চহৰৰ বৰ ধুনীয়া গোন্ধ ওলাইছে বানপানী হৈছে ইয়াতে থাকা তুমি মই তোমাক একো নকওঁ কি যে কথাবোৰ কৈ থাকা নহয় এইকণ সময়ত তুমি শুনা না কিবা এটা আনি দিয়াচোন মোক খাবলৈ বহুত ভোক লাগিছে ওচৰতে থকা হ'লে আনি দিলোহেঁতেন এতিয়া এই বানপানী দৰাত কোনো গাড়ী নাই মটৰ নাই মই ক'ত কৈ কি আনি দিওঁ হে ভগৱান কি যে হৈ গ'ল পানী সোপা ইমানকৈ বাঢ়ি গ'ল গোটেই সকলোৰে ঘৰে ঘৰে পানী কি যে হ'ব নহয় মই এনেকৈয়ে কষ্ট কৰি খোজকাঢ়ি পানীৰ মাজেদি গৈ যেনে তেনে গাড়ী এখন উঠিব পাৰিলে ঘৰলৈ যাম তুমি যি কৰা কৰি থাকা চহৰত থাকি ভাল পোৱা নহয় তুমি চহৰতেই থাকা মই এতিয়াই ঘৰলৈ যামগৈ ৰুমত মই নাথাকোঁ মই এইটো পৰিৱেশত থাকিব নোৱাৰোঁ গাঁৱত আমি জন্ম হৈছোঁ গাঁৱত থাকিছোঁ যদিও আজিলৈকে এইটো পৰিৱেশ গাঁৱত কেতিয়াও পোৱা নাই চহৰত থাকিবলৈ আহি মোৰ এইটো গতি হ'ব বুলি জনা হ'লে মই তোমাৰ লগত কেতিয়াও নাহিলোহেঁতেন কি কৰিছা তুমি মোক ইয়াত অকল এৰি তুমি ঘৰলৈ যাবাগৈ তুমি পগলা হৈছা নেকি তোমাৰ কি মোৰ প্ৰতি অকণো মৰম চেনেহ নাই নাই তোমাৰ প্ৰতি মোৰ মৰম চেনেহ নাই তুমিতো মোৰ মা দেউতাৰ অন্তৰত আঘাত দি থৈ পেলাই আহিছিলা গাঁৱত থাকিব নোৱাৰোঁ বুলি গাঁওবোৰ বেয়া বুলি এতিয়া তোমালোকৰ চহৰবোৰনো কি ভাল থাকা তোমাৰ চহৰতে তুমি সুখী হৈ মই আজিয়ে যামগৈ ঘৰলৈ মই এনেকৈয়ে মই পানীৰ মাজতে খোজকাঢ়ি গৈ থাকিম গাড়ী পালে য'তে গাড়ী পাওঁ ত'তে উঠি ঘৰলৈ যামগৈ তোমাৰ নিজৰ ইচ্ছাৰ কথা তুমি ক'ত যোৱা কি কৰা তোমাৰ কথা তেনেকৈ নকবা মোকো লৈ যোৱা না মইনো ইয়াত অকলে কি কৰিম এই বানপানী সোপাৰ মাজত মোকো লৈ যোৱা মই গাঁৱতে থাকিমগৈ নাথাকোঁ মই চহৰত মোক লৈ যোৱা মই এনেকৈ থাকিব নোৱাৰোঁ ইমান গোন্ধাইছে ব'লা তেতিয়াহ'লে যোৱা কাপোৰ কানিবিলাক মূৰৰ ওপৰতে লৈ যাব লাগিব বেগবোৰ তলা মাৰি থৈ সোনকালে ওলামগৈ ব'লা নহ'লে ইয়াতকৈ যদি পানী বেছি হয় নহয় এইটো সুবিধাও কিন্তু আমাৰ হাতৰ পৰা যাব ব'লা ৰৈ থাকিব নোৱাৰি গোটেই পানী গোটেই ইমান গোন্ধ আছে গোটেই জোকে কামুৰিবলৈ হ'লে চেচে সাপ চাপ ওলাই বুলিও ভয় লাগে ব'লা বোলে পালে মজাত ভগৱানে উচিত শিক্ষাই দিলে তই ইমান চিন্তা হৈ আছিল মোৰ ফোনটো ছুইচ অফ তোৰ কি হ'ল তহঁতে এই সময়ত দুইটা ওলালি যে খা খাব নিদিয়াকৈ এইফালে বানপানী হৈছে বৰ চিন্তা হৈছিল তোৰ কোৱা শুনিছোঁ মহানগৰীটো বোলে বানপানীয়ে গোটেইখন বুঢ়াই পেলাইছে তোৰ ফোনটো নলগাই দেখি মাৰৰ চিন্তা তত নাই দেউতা তোমালোকে ঠিকেই শুনিছা গোটেই বানপানীয়ে ৰুম পৰ্যন্ত গোটেই ভৰ্তি হৈ গ'ল আমাৰ কাপোৰ কানি সকলোবিলাক তিতি গ'ল খোৱা বস্তু পৰা ধৰি লৈ একোৱেই নাই কৈছিলোঁ তোমাৰ ভাল পানী অকণমান নাই যি অৱস্থা নহয় যেনে তেনে দুদিন আমি তাত থাকিলোঁ আৰু নোৱাৰিলোঁ গুচি আহিলোঁ ঘৰলৈ বহুত ভাল কাম কৰিলি হে এইটো অৱস্থাতনো বাৰু তাত থাকিব পাৰিনে মোৰ দেখিয়ে বেছি দেখাইছো হে দেখিলা বোৱাৰী তুমি চহৰত থাকিবলৈ গৈছিলা নহয় চহৰবোৰ ভাল বুলি চহৰে কি কালৰূপ ধাৰণ কৰি দেখিলা অকণমান পানীতে বানপানী হ'ল আমাৰ ইয়াত চোৱাচোন ক'তো অকণমান পথাৰবিলাকৰ বাহিৰে মানুহৰ ঘৰত ক'ৰবাত পানী দেখিছা যদি দেউতা আপুনি ঠিকেই কৈছে মই আপোনালোকৰ মনত আঘাত দি মই চহৰত থাকিবলৈ গৈ সুখত থাকিব পাৰিম বুলি ভাবিছিলোঁ তাত নিজৰ ইচ্ছামতে ঘূৰিম ফুৰিম থাকিম বুলি ভাবিছিলোঁ কিন্তু চহৰৰ পৰিৱেশ গাঁৱতকৈও ভয়ংকৰ হৈ পৰিল মই গাঁও আৰু চহৰৰ মাজত কৰা ভেদভাৱ বহুত ভুল দেউতা
গাঁৱৰ পৰিৱেশটো সঁচাই বিৰাট ভাল। আজি গাঁৱৰ এঘৰ মানুহৰ ভিতৰতো পানী সোমোৱা নাই, কিন্তু গুৱাহাটীত সকলো ৰুমতে প্ৰায়বিলাক ৰুমতে পানী সোমাইছে। ৰাস্তা পদূলিৰ কথাটো নকওঁৱেই, মানুহৰ বাবে খোৱা বোৱা বস্তু নাইকিয়া হৈছে, গোটেইখন হাহাকাৰ পৰিস্থিতি। কিন্তু গাঁৱত অন্ততঃ সেইবোৰ পৰিস্থিতি হোৱা নাই। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দেউতা, মা, আপোনালোকে মোক ক্ষমা কৰি দিয়ক। মই গাঁওবোৰ বেয়া, গাঁৱত থাকি বেয়া লাগে বুলি মই ঠাট্টা কৰিছিলোঁ, আপোনালোকক হাঁহিছিলোঁ। কিন্তু আজি চহৰত থাকিবলৈ গ'ল মোৰ অৱস্থা এইটো হ'ল। মোক ক্ষমা কৰি দিয়ক মা, ক্ষমা কৰি দিয়ক দেউতা। মই আৰু চহৰত থাকিবলৈ কেতিয়াও নাযাওঁ, গুচি আহিলোঁ আমি আৰু একেবাৰে। কি তহঁত একেবাৰে গুচি আহিলি? অ' মা, একেবাৰে গুচি আহিলোঁ। এতিয়াৰ পৰা আমি আৰু চহৰত নাথাকোঁ, ঘৰতেই থাকিম। এতিয়া অন্ততঃ পৰিয়ে সকলোবোৰ বুজি পালে, গাঁওবোৰ যে বেয়া নহয় তাই বুজি পালে। হওক তেওঁ বানপানী আহি পেলাই যে আমাৰ বোৱাৰী আৰু ল'ৰাটোক সহায় পালোঁ, সেয়াই যথেষ্ট। হয় দেউতা, মোৰ বহুত ভুল হ'ল। মই গাঁও আৰু চহৰক লৈ ভেদভাৱ কৰিব নালাগিছিল। গাঁওবোৰ বেয়া নহয়, দেখিলোৱেই নহয় চহৰৰ কি অৱস্থা হ'লগৈ। হয় দিয়া বোৱাৰী, তুমি ঠিকেই কৈছা। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আজি কাহিনীটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিল? যদিহে ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকলে আপোনালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি একেবাৰে নাপাহৰিব।